যোৱা লুইত খাবলৈ যোৱা এখন জৰাজীৰ্ণ কাঠৰ দলঙত এই কাঠৰ দলংখনৰ দুৰ্বিষহ যাতায়াত দেখিয়ে ইয়াতে চৰকাৰে নতুনকৈ এখন পকী দলঙৰ কাম আৰম্ভ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে আজিলৈকে এটা খুঁটাৰ কামো ভাল ধৰণে চলা নাই, যাৰ ফলত এইখন জৰাজীৰ্ণ দলঙত ৰাইজে জমৰ অহা যোৱা কৰিব লগা হৈ আহিছে। মই দেখুৱাইছো যে মাছ ভাগতে আজি ভাগি যাওঁ কালি ভাগি যাওঁ এই অৱস্থাত আছে এই দলংখন। এইফালেদিয়ে কেইবাখনো বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে জমৰ যাতনা ভুগি অহা যোৱা কৰিব লগা হয়। কেইবাখনো যি মাজুলী জিলালৈ ৰাইজে অহা যোৱা কৰিব লগা হয়। আজিৰ পৰা 4টা বছৰ পূৰ্বে মাজুলী জিলাৰ সৈতে সংলগ্ন কৰা হ'ল লুইত খাবলু গাঁও পঞ্চায়তত। প্ৰায় 30-35খন গাঁৱৰ মানুহে বসবাস কৰা এই যি লুইত খাবলু গাঁও পঞ্চায়ত আছে তাৰ ৰাইজে জমৰ যাতনা সদায় ভোগ কৰিব লগা হৈছে। দেখুৱাইছো মই কি ধৰণে বৰ্তমান সময়তো ছাত্ৰ ছাত্ৰীসকল আহি আছে। এইফালেদি ছাত্ৰ ছাত্ৰীসকল আহি আছে আৰু সুদূৰত যদি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম যে এটা খুঁটাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলাই আছে। এই ধৰণে নিৰ্মাণ কাৰ্য তেওঁলোকে চলাই আছে, কিন্তু নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত হৈছে। অতি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য হোৱাৰ ফলত জমৰ যাতনা ভোগ কৰিব লগা হৈছে। অকণমান দাদা কি ক'ব এই মুহূৰ্তত? আচলতে এনেধৰণৰ হাৰাশাস্তি ভুগি আপোনালোকে অহা যোৱা কৰিব লগা হৈ আহিছে দলংখনেদি, কি ক'ব এই মুহূৰ্তত? এই সম্পৰ্কে কথা হ'ল এইটো দলংখন অকণমান সোনকালে কৰি এইখন ৰিপেয়াৰিং কৰি দিব লাগে বা সেইটো কাম দুদিন দেৰি হ'লেও এই বস্তুটো ক্লিয়াৰ কৰি দিবলৈ মোৰ পেনৰ পৰা কোৱা হৈছে। সোমাই গ'ল মানুহ কেইবাটা এক্সিডেণ্টো হৈছে। এতিয়া ট্ৰিটমেণ্ট লৈ আছে গাঁৱত কেইবাজন মানুহ ধৰি লওক পৰি পেলাই সোমাই পেলাই। সেইকাৰণে ৰাস্তাটো কথা হ'ল উপদৰ্শক চাই মেলি পেলাই অলপ সোনকালে বিকল্প ব্যৱস্থা এটা কৰি দিয়াটো ভাল হ'ব। কিমান মানুহ আছে ইয়াতে যিটো পঞ্চায়ত? এইটো পঞ্চায়তত 13,000মান মানুহ আছে। কেইখন গাঁও আছে? গাঁও মিচিং মানুহ আমাৰ চুলকাছ মানুহ লৈ 33খনমান গাঁও আছে। 33খন গাঁও। প্ৰতিজন মানুহ লখিমপুৰতকৈ মাজুলীলৈ বেছিকৈ চব মাজুলীলৈ এতিয়া গোটেইখিনি কাৰ্যসূচীখিনি মাজুলী অফিচখিনি হৈ গ'ল নহয়। এতিয়া চব মাজুলীলৈ অহা যোৱা কৰে। লখিমপুৰ এতিয়া যোৱা মেলা নাই। লুইত খাবলি মানুহ চব ধৰি লওক মাজুলীলৈ অহা যোৱা কৰি থাকে। পটককৈ যদি কাৰোবাৰ গা চা বেয়া হয় তেতিয়া যাবলৈ বিৰাট সমস্যা হয়। এতিয়া গাড়ী এখন নিব পৰা কণ্ডিশ্যন নাই, নাই বহুত কিবা হয়। ইয়াতে মাল মটন কিমান কষ্টকৈ আনিছে, চালপাতবিলাক কিমান অসুবিধা হৈছে অনা মেলা পৰা মেলা চাউলটো হয়। আচলতে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছো। আৰু যোৱা যি বাৰিষা, এই বাৰিষাৰ সময়ছোৱাতে এই দলংখনৰ মাজ অংশত বহি গৈছিল। মাজ অংশত বহি যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিব লগা হৈ আহিছিল। দেখুৱাই আছো আচলতে এইফালেদি নিশাৰ ভাগত কোনো ৰোগীক যদি আজিৰ তাৰিখত গড়মূৰ হস্পিটেললৈ সদৰ চিকিৎসালয়লৈ যদি নিব লাগে তেতিয়াহ'লে হয় ডাংকুলাত নিব লাগিব, নহ'লে ঠেলাই হ'ল একমাত্ৰ সম্বল। মই দেখুৱাই আছো ছাত্ৰ ছাত্ৰীসকল আহিছে এই ধৰণে। তোমালোক কোন বিদ্যালয়ত পঢ়া? মই দেখুৱাই আছো আচলতে। কি ক'বা, ক'ত পঢ়া তোমালোক? আমি গড়মূৰ মধুপুৰ স্কুল শ্ৰী শ্ৰী পীতাম্বৰ উচ্চ বালিকা বিদ্যালয়ত পঢ়ো। আৰু দলংখনৰ পৰা বহুত হাৰাশাস্তি হৈছে। হয়, আমি যাওঁতে বহুত দিগদাৰত অসুবিধা হয়। আমি যাওঁতে ভৰি কেতিয়াবা সোমাই যায়, চকা সোমাই যায়, যাওঁতে বেছি অসুবিধা হৈ যায় আৰু বহুত হাৰাশাস্তি ভুগি তোমালোক অহা যোৱা কৰিব লগা হয়। এইখন আৰম্ভ কৰা কিমান দিন হ'ল? আৰম্ভ কৰা 3 বছৰ মানে হৈছে, কিন্তু এয়া বালি কঢ়িয়াই থাকে, এতিয়া বনাই আছে নতুন। এইটো দলংখনে যিটো পৰিৱেশ বাঁহ বান্ধি থ'বলগীয়া হৈছে। এতিয়া আমাৰ মানুহ অহা যোৱা স্কুলৰ পৰা ধৰি ল'ৰা ছোৱালীৰ পৰা ধৰি সমস্তখিনি অসুবিধা হৈছে। আজি আমাৰ যদি চৰকাৰে এইটো আমাক সহায় সহযোগ কৰি দিয়ে তেতিয়া অলপ ভাল লাগিলে হয়। এতিয়া দেখিছে নিজে আপুনি এনেকুৱা দলঙত বা মানুহ কেনেকুৱা অহা যোৱা কৰিব। এনেকুৱা দলং আজি ভাগোঁ কালি ভাগোঁ হৈ আছে। তেনেকুৱাত আমাৰ মানুহৰ বহুত অসুবিধা, দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে হাজিৰা কৰিবলৈও ভয় লগা নিচিনা যাবলৈ, গম পাইছে? তেনেকুৱা আৰু যদি তেখেতলোকে যদি আমাক অকণমান সহায় সহযোগ কৰি নিদিয়ে আমিনো কেনেকৈ চলিম? নিবনুৱা মানুহ। কিমান দিন হ'ল এখন বনোৱা? আপোনাৰ হ'ল বাৰু। এতিয়া মেৰামতি কৰাৰ কথা আছিলে, এতিয়ালৈকে নাইকিয়া। মেৰামতি কৰা এতিয়ালৈকে কোনো সিদ্ধান্ত পোৱাই নাই। বনাইছিলে কিমান দিন হ'ল বনোৱা? এইটো বনোৱা আপোনাৰ 5 বছৰমান হ'ল। চব কাঠবিলাক বেয়া, ডুপ্লিকেট কাঠ লগালে। হয়, তাকে দেখিছে নিজে, চাওক অকণমান আপুনি এতিয়াও। কি কাঠ লগাইছিলে ইয়াতে? এইটো আপোনাৰ হয়, এইটো আজাৰ গছ বুলি কয়। আমাৰ অসমীয়াত আজাৰ গছ বুলি কয়। আজাৰ লগাইছে আৰু শিমলু লগাইছে। শিমলু আছে। আপুনি ইয়াত চালেই গম পাব। এইবিলাক এতিয়া কিছুমানে ৰিক্সা টেম্পু উলিয়াই নিজে নিজে বনাই লৈছে আৰু তেখেতলোকে।
আমিও সেই কেতিয়াবা এচলা টকটা নিজে নিবলগীয়া হয় যে বস্তু, সেইটো কাৰণে পৰা আমি নিবলগীয়া হোৱাৰ কাৰণে আমি এইটো বনাই লৈছোঁ নিজে। কোন আহিছে? 27খন 33খন আছে, টোটেল 33খন আছে ন? হয়। মই সেইখিনিতে ৰৈ দিম ৰ'বা, কোলা হৈ যাব নেকি? ময়ো ৰ'দত থাকিব লাগিব, তুমিও ৰ'দত থাকিব লাগিব অকণমান।